ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাবলৈ গৈ আছোঁ চেঁচা। এজন লগৰজন দেখিছে, ফোন কৰি লগৰবিলাকক গোটাই আছে, আহি আছে। আমি তিনিজন এতিয়া এই মানুহ ঘৰৰ পৰা টিপালখন থৈ দিয়া আছিলে, টিপালখন লৈ লওঁ খানা খাবলৈ যাওঁতে, কাৰণ দৰকাৰ হ'ব। দাদাজনক সুধিলোঁ, আহক আমি সুধিলোঁ পিছফালে আছে বোলে মানুহজন। পিছফালকে যাওঁ, টিপালখন লৈ আহোঁগৈ। এইফালেদি পিছফালে যাওঁ, কিনাৰে কিনাৰে গৈ আছোঁ আৰু টিপাল ল'লোঁ আৰু এতিয়া যাব লাগে গাড়ীৰ ওচৰলৈ। আগফালে বহি থকা দাদাজনে সুধিলে ক'ত যাব যে পিকনিক খাব। মই ক'লোঁ চেঁচা পাহাৰ যাম। ঠিক আছে বুলি ক'লোঁ। আমি তিনিজনে এনেকৈ টিপাল লৈ আহি চাৰিআলি পালোঁহি। এই লগৰ দুজন আহিলে, তেওঁলোকৰ হাই হেল্ল কৰিলোঁ। আৰু এজনকো মাতষাৰ লগাই থৈ আহোঁগৈ। খবৰ খাতি কেনেকুৱা সুধিলোঁ, ভালেই বুলি ক'লে। তেওঁলোকে প্লেন কৰি আছে বাইক লৈ যোৱাৰ কথা, কি হয় দেখা যাওক। আৰু আমি এনেকৈ আহি পালোঁহি। আমি এতিয়া কোনতে পানী ল'বলৈ ৰখিম। দোকানখন পাৰে হৈ গুচি আহিছিলোঁ, আকৌ ঘূৰি গৈছোঁ। লগৰটা নামি গৈছে পানীৰ দামটো আনিবলৈ। পানীৰ দামটো আনিব আৰু আমি আকৌ যাবলৈ সাজু হ'ম। আমি এতিয়া আহি লখিমপুৰ টাউন চাৰিআলি পালোঁহি। লখিমপুৰ টাউন চাৰিআলিখন আজি এনেকুৱা যেন লগাই নাই যে 31 ডিচেম্বৰ বছৰৰ শেষ। আগতে যেনেকুৱা লাগে। এনেকৈ আহি আমি এতিয়া বজাৰ প্ৰতি পালোঁহি আৰু আমি গণেশ মন্দিৰ ওচৰ পালোঁহি। দেখিব পাইছোঁ এইটো গণেশ মন্দিৰ। গণেশ মন্দিৰ খুবেই ধুনীয়া লাগে দেখি। গণেশ মন্দিৰ পাৰ হৈ এতিয়া আগৰ টাৰ্ণিংটো পাৰ হৈ আমি পাম এইটো দুৰ্গা মন্দিৰ। ৰাস্তাৰ ভিউ লক্ষ্ণৌ, মজা লাগিছে ৰাস্তাটো দেখি। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। এখন হৈছে ৰঙা নদী দলং। এনেকৈ আমি আহি ইমান গৈ আৰু সোমোৱাই গ'লোগৈ।
পাৰ হৈ এনেকৈ গৈ আছোঁ আৰু এনেকৈ গৈ ভিডিঅ'টো দীঘল হৈ গ'লে চাবলৈ বেয়া পাবতো, সেইটো কাৰণে কাটি দিলোঁ আৰু বেয়া নাপাব। বান্দৰদুৱাৰ পালোহি, বান্দৰদুৱাৰ দলং। গাড়ী ইমান স্পীডকৈ চলোৱা নাই বাৰু, মই ভিডিঅ'টো ফাষ্ট ফৰ্মেট কৰি দিছোঁ। ইয়াতে 5 মিনিটমান ৰখাব, গাড়ী তেলটো ভৰাই ল'ব। তেল নহ'লে পাছত আকৌ গাড়ী ঠেলিবলগীয়া হৈ যাব, দিগদাৰ আছে। তেলটো ভৰাই লোৱাটোৱে ভাল। ইয়াৰ পৰা পাহাৰ দেখিলোৱেই, আৰু তাতকৈ দেখিবলৈ আছে এই পাহাৰ। আমি তেল চেল ভৰাই আহিলোঁ, পথালি পাহাৰ পাইছোঁহি। পথালি পাহাৰৰ ওপৰত চাওক না, ঘৰবিলাক দেখিবলৈ কেনেকুৱা লাগে। পথালি পাহাৰ জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে আমি এতিয়া পথালি পাহাৰ পাৰ হওঁ। পথালি পাহাৰ পাৰ হৈ ইফালেদি ঘূৰি মেলি আহি আৰু পালোহি আৰু চেঁচা ৰাস্তাত সোমাই। এই দুজন আমাৰ লগৰে বাইক লৈ গৈ থকা দুজন। প্ৰথমতে যে কৈছিলোঁ বাইক লৈ যোৱা কথা আছিলে বুলি, সেই দুজনে। আমি এনেকৈ গৈ চেঁচা পামগৈ আৰু বেছি দূৰ নাই, আছে চাগে 4-5 কিলোমিটাৰমান আৰু। এয়া আমি চেঁচা ৰাস্তাটো ভাল নহয়তো, মানে মোবাইলটো ধৰি যাওঁতে ভিডিঅ' কৰি যাওঁতে অকণমান দিগদাৰ হৈছে। এনেকৈ খলা বমা ৰাস্তাইদি আহি পানীৰ ওপৰেদি গাড়ী গৈ আৰু পানীৰ ওপৰেদি আমি গুচি গৈছোঁ আৰু ৰখি থকা নাই আৰু, কাৰণ সোনকালে যাব লাগে, সোনকালে খাই বৈ ঘৰলৈও যাব লাগিব। আৰু আগলৈ যাম এতিয়া। চাওক না ভিউ চাওক, চেনেহী ইমান ভালো নহয় দেখিবলৈ মেলিবলৈ, ঠিকে থাকে আৰু আহিব পাৰে ইচ্ছা কৰিলে। বাইক নমাই দিছে পানীত।
আহি এটা জেগা চালোহি, ওচৰতে কেইজনমান আৰু পিকনিক খাই আছে। চবেই সকলোবোৰ নামিছে, চাইছে যেন জেগাটো কেনেকুৱা হ'ব। চাই বৈ চালোঁ যে জেগাটো যে ইমান এটা ঠিক নহয়, অকণমান আগলৈ যাব লাগিব আৰু সকলোৱে ডিচিশ্যনটো ল'লে। তাৰপিছত এতিয়া আগলৈ গৈ আছোঁ, যাম আৰু আগত গৈ আকৌ এইটুকুৰা জেগা চাইছে। এইটুকুৰা জেগাও চবেই ভাল নালাগিলে, আৰু আগলৈ যাই পেলাই গৈ থাকোঁচোন। এইটুকুৰা জেগা চিলেক্ট কৰিলোঁ আমি সকলোৱে আহি, কোনো নাই মুকলি। তেনেকৈ আমি খানা চানা খাই আহি ঘৰলৈ উভতি আহিলোঁ। যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে মোক শুনিলোঁ। এবাৰ মই প্ৰথমবাৰ ভইচ অভাৰ কৰিছোঁ, প্ৰথম ভিডিঅ' দিছোঁ। চাই কেনেকুৱা হৈছে ক'ব, ঘৰ পামগৈ এতিয়া। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ৰখিব নাযাব। যদি ভিডিঅ'টো চাই ভাল পালে সঁচাকৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।